ৰাখিছোঁ। আজি ৰাতিপুৱাৰ পৰাই মনটো ভাগি পৰিছে, কাৰণ কেইবাদিনো বেয়া খবৰি আহিলে। হ'লেও অনুষ্ঠানটো চলাই যাবই লাগিব। মই এই 4 দিন অকণমান শিশুটিৰ লগতে মই বয়সৰ ফালে নাচাওঁ, মই শিশুৰ নিচিনাকৈ লগতে থাকি এটাইকেইটা দিনতে উপস্থিত আছিলোঁ। আৰু মই 2002 চনৰ পৰা 3 চনৰ ভিতৰতে কেইবাটাও গীত মাত কবিতা লিখিবলৈ সক্ষম হৈছিলোঁ, যেতিয়া নেকি টেঙানীত উচ্ছেদ হৈছিল। কোন মইনা সমনীসকলে হয়তো এই কথাটো নাজানে, কাৰণ তেওঁলোকৰ বয়স হোৱা নাছিল। যদি মাক দেউতাকৰ পৰা জানিছে সেইটো নাজানো। সমস্যা আহিলে আচলতে কিবা কিবি লিখিবলৈ ভাষা ওলায়। সেয়েহে আজি মই 2003 চনত যুগুতাই ৰখা এটি বিয়ানাম বহুতেই আছিলে, হ'লেও আজি সময় কম যিহেতুকে এইটো বিয়ানাম পৰিৱেশন কৰিম বুলি আগবাঢ়িছোঁ। আৰু লগত মহিলাসকলে সহযোগ কৰা হ'লে ভাল আছিলে। মাংস ধুলে ডুবিব
সংসাৰৰ কঠোৰ আইন আমাৰ মনত থাকিব। শিল্পী ওলাই যাব, লাখ লাখ টকা খৰচ কৰা শিকাব, তেওঁ বুজাব লাহে লাহে। আমি কথাটো ক'বলৈ বেয়া পাইছোঁ, জুবিন গাৰ্গ এগৰাকী বহুত ডাঙৰ শিল্পী। তেওঁৰ সমান সংগীত শিল্পীয়ে অসমত বৰ্তমান নাই। আগৰ সকলৰ কথা বেলেগ, তেওঁ সকলো বজাব জানে, মাতটোও বহুত ভাল, গীতৰ চৰ্চাও কৰে। কিন্তু তেওঁৰ এতিয়া লাহে লাহে গীতবিলাক আচলতে গাব নোৱাৰা হ'ল। তেওঁ ইমান উত্তেজিতভাৱে হাই পিটছত ইমান ওখ খাপত গীত গাবলৈ আমি বহুত ডাঙৰ ডাঙৰ গান গাই কম্পিটিশ্যন কৰিবলৈ গ'লে নোৱাৰোঁ। কিন্তু মণিপুৰৰ গীত এটা, আমাৰ বনগীত এটা, পাৰ্বতী প্ৰসাদ, জ্যোতি প্ৰসাদ, বিষ্ণুৰাভাৰ বা ভূপেন হাজৰিকাৰ গীতবিলাক যদি চৰ্চা কৰোঁ, আমাক মানুহে পাহৰি নাযায়, পাহৰি যাব নোৱাৰে। ঠিক সেইদৰে আমি যে আমাৰ মঘাই ওজাৰ ঢোল বুলি কওঁ, মঘাই ওজাই ঢোল বজাইছিলে। এতিয়া সোমনাথ ওজাৰ পৰা ধৰি বিভিন্ন ওজাসকল ওলাইছে। তেওঁলোকে যদি ঢোলটো নবজায়, কেনেবাকৈ ড্ৰাম ছেট বজালেহেঁতেন, ট্ৰাম্পেট বজালে, কিবা পেঁপা বজালেহেঁতেন, কিবা বজালেহেঁতেন, মানে তেওঁলোক ইমান বিখ্যাত হ'ব নোৱাৰিলেহেঁতেন। পেঁপা মানে আমাৰ মহৰ শিঙৰ পেঁপা কথা কোৱা নাই, কিন্তু দীঘল দীঘল পেঁপা, পাইপবিলাক বুলি কোৱা হয়। কিন্তু আমাৰ এই যে মঘাই ওজা, আমাৰ সোমনাথ বৰা ওজা বা বাকীসকল যিসকল ওজা আছে, খগেন গগৈৰ পৰা ধৰি এইসকল ওজা এতিয়াও বিখ্যাত। এইকাৰণে তেওঁলোকে ঢোল শিল্পটো আমাৰ লোকশিল্প। আমাৰ ল'ৰা ছোৱালীকো আমি ঢোল শিকাব পাৰোঁ, খোল শিকাব পাৰোঁ। এনেকৈ ধৰণে আমি আগবঢ়াই নিলে সেই চৰ্চাটো বহুতে লাজ পায় যে খোলটো শিকিম নেকি, ঢোলটো শিকিম নেকি। নহয়, আমাক গীতে মাতে বাদ্যই আমাৰ যিটো লোকজীৱনৰ আমাৰ সদায় জীৱনত থকা কথা, সেই কথাখিনি আগবঢ়াই নিব লাগিব। তেতিয়া আচলতে আমি অকণমান আমাৰ নিজকো চিনি পাম, নিজক চিনি পাবলৈ সুবিধা হ'ব। এই যে গীত মাতবিলাক ল'ৰা ছোৱালীকেইটাই শিকিছে, এতিয়া তেওঁলোকৰ দুটা লাভ হৈছে, গানৰ কথাও শিকিছে আৰু অসমীয়া সাহিত্য, অসমীয়া পঢ়িবলৈ শিকিছে তেওঁলোকে। এই যে এখন এখন কাগজ পালে, কবিতা নিচিনাকৈ গীতবিলাক পাই গ'ল, নহয়নে? কোনোবাই জোতাই জোতাই পঢ়িব লগা হৈছে, কিন্তু তেওঁক পঢ়িব লাগিব। তাৰমানে তুমি যদি গান গাবলৈ যোৱা, তুমি ভালকৈ পঢ়া শিকা জানিব লাগিব। এনেই হ'ব নোৱাৰা। তোমাৰ কেৱল মাত্ৰ স্মৃতি শক্তিয়ে তোমাক বহুদিন জীয়াই নাৰাখিব, তাৰমানে শিল্পী কৰি নাৰাখে। তুমি ভালকৈ লিখিব পঢ়িব জানিব লাগিব। স্কিলটো কি সেয়া সম্পূৰ্ণৰূপে শিকোৱা নাই। লাহে লাহে হয়তো নিৰুৎপলহঁত যদি আহি থাকে অনাগত দিনবিলাকত, এই যে তাল মান লয়ৰ কথা কোৱা হৈছে, কেনেকৈ আচলতে আমাৰ ধান জাৰোতে চাৰোতে এটা হয়, উৰালত ধান খুন্দোতে মিচিং মানুহ বা জনজাতীয় মানুহবিলাকে 3জনী 4জনী মানুহে তাত এটা শব্দ হয়। কেনেকৈ আমি আমাৰ ঢেকীয়ালত ধান খুন্দোতে, ধান বানোতে তাৰমানে হাতখনত কেনেকৈ আচলতে ঢেংক্লুজকৈ কেনেকৈ, সেইবোৰে লয়, সেইবিলাকেই আমাৰ আচলতে তাল মান আটাইবিলাক। তালটোতো অন্য একো কথা নহয়। আমাৰ ভকতসকলে যে তাল বজায়, তাৰ লগত আমি হাত চাপৰি বজাওঁ, সেইটো আমি জানো। আমি অসমীয়া মানুহে এইটো সৰুৰ পৰা শিকিছোঁ। কীৰ্তন ঘোষা, আমাৰ নাম প্ৰসংগ, এইবিলাকৰ মাজেৰে আমি শিকিছোঁৱেই। ইমান ডাঙৰ কথা নহয়। সেইকাৰণে মই তোমালোকক খালি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো বহুতকে মই তুমি বুলি ক'ব পাৰোঁ। আপোনালোকে একে ৰাতিৰ ভিতৰতে বিখ্যাত কৰিবলৈ ল'ৰা ছোৱালীক সপোন দেখাব নালাগে। লাহে লাহে কথাবোৰ শিকিব লাগে আৰু লাহে লাহে কথাবোৰ আমি আয়ত্ব কৰিব পাৰোঁ। এই ডক্টৰ বৰ্ণালী বুলি যে কৈছোঁ আমি, মই সেইদিনাখন কৈছোঁ, আজিও কৈ ভাল পাম। ডক্টৰ বৰ্ণালী বৰুৱা, তেওঁ আচলতে মানুহৰ ডাক্তৰ নহয়। আমি ডাক্তৰ বুলি ক'লে মানুহৰ ডাক্তৰ নহয় জানো, MBBS ডাক্তৰ। তেওঁ গীতৰ ওপৰত, গানৰ ওপৰত গৱেষণা কৰি MA পাছ কৰাৰ পিছত তেওঁ আমাৰ যিটো আমাৰ দেশৰ আটাইতকৈ ডাঙৰ ডিগ্ৰী, PhD ডিগ্ৰী বুলি কয়, সেই PhD ডিগ্ৰীটো লাভ কৰিছিল। ময়ো কলেজত চাকৰি কৰিছোঁ। মই PhD ডিগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'লোঁ বা মই সেইটো নাপালোঁ, সেইটো ডিগ্ৰী। কিন্তু ডক্টৰ বৰ্ণালী বৰুৱা যি এনেকুৱা বোকাখাটৰ পৰা অহা যোৱা কৰি তেওঁ ইয়াত গান শিকাবলৈ আহিছিল, ছোৱালীজনী কালি হঠাৎ অসুস্থ হ'ল। ইয়াত 3 বজালৈকে তোমালোকৰ মাজত থাকি আকৌ বোকাখাটলৈ গৈ ছোৱালীজনীক যোৰহাটত ডাক্তৰৰ ওচৰত দেখুৱাবলৈ লৈ যাবলগীয়া অৱস্থা, আজি আহিব পৰা নাই। কিন্তু সেই যে তেওঁলোকে যে ইমান কষ্ট কৰি শিকাবলৈ আহিছে, নিলোৎপল ৰেল বিভাগৰ এজন চাকৰিয়াল, গুৱাহাটীত থাকে, ৰেলৰ কৰ্মচাৰী,
আৰু তৎসত্ত্বেও তেওঁ আচলতে গানৰ প্ৰতি যিটো হেঁপাহ, তেওঁৰ এটা দায়বদ্ধতা আছে যে মই নিজে শিকিলে নহ'ব, অসমীয়া ল'ৰা ছোৱালী বা অসমীয়া মানুহবিলাকৰ মাজত এই কথাবোৰ যদি আমি চৰ্চা নকৰোঁ তেতিয়া আচলতে মোকো শিল্পী হিচাপে কোনেও হয়তো স্বীকৃতি নিদিব। তেওঁ হয়তো জানে, তেওঁ নিজৰ বিপদটোও জানে। সেই বিপদটো দূৰ কৰিবৰ কাৰণে আমাৰ অসমীয়া সমাজৰ, অসমীয়া মানুহৰ, অসমৰ সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে এনেকৈ তেওঁ আচলতে গুৱাহাটীৰ পৰা কি দৰকাৰ আছে, চাকৰি কৰে গুৱাহাটীত থাকে, কি দৰকাৰ আছে ইয়াত সেইবোৰ, ৰেল বিভাগৰ চাকৰি কিমান ভাল চাকৰি, তাৰপিছতো তেওঁ আহি তেনেকৈ গাঁৱে ভূঞে আহি গীত মাত শিকায়। আমাৰ কাৰণে বৰ সৌভাগ্য। আৰু মই এই মুহূৰ্ততে তেখেতসকল তেওঁলোক দুজনো লৈ, যদিও বা বৰ্ণালী নাই, আমি সৌভাগ্যৱান যে বৰ্ণালীয়ে তাহানি আমাৰ 2002 চনত পৰৱৰ্তী সময়ত জ্যোতি শতবৰ্ষ উদযাপন হওঁতে তেওঁলোকেই বোকাখাটৰ পৰা আহি গীত মাত পৰিৱেশন কৰিছিল। তেওঁৰ দেউতাক আহিছিল, তেওঁলোকৰ আৰু বহুত আহিছিল, সেই সকলোকে আমি শ্ৰদ্ধা জনাইছোঁ। মনোৰঞ্জন বড়ি নামৰ এজন ল'ৰা আহিছিলে সেই সময়ত। এতিয়া জনমভূমি পেপাৰৰ তেওঁ এটা ডাঙৰ দায়িত্বত আছে, সম্পাদকৰ পিছৰ দায়িত্বটোৱে তেওঁ প্ৰায় সম্পাদকৰ দৰে কাম কৰে। তেওঁ টেঙানীলৈ আহি ইয়াত লিখিছিল যে টেঙানী ল'ৰা ছোৱালীবিলাকৰ মুখে মুখে জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদৰ গান, পাৰ্বতী প্ৰসাদৰ গান, তাত হিন্দী চিনেমা নচলে, হিন্দী চিনেমাৰ গান কোনেও নাগায়, সকলোৱে আমি মানে গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ, আমি এনেকুৱা ধৰণৰ গীতবিলাকেই তাত চলে বুলি তেওঁ পেপাৰত লিখিছিলে। সেই কথাটো কিন্তু অকণমান হেৰাই গৈছে। আমাৰ টেঙানীৰ পৰিৱেশটো অকণমান সলনি হৈছে, মানুহৰ অকণমান টকা পইচা আহিছে, সা সুবিধাবিলাক বাঢ়িছে, কিন্তু মূল যিটো কথা, আমাৰ যিটো অসমীয়া মানুহৰ, অসমীয়া সমাজৰ যিটো মূল সত্তা এতিয়াও টেঙানীৰ নিচিনা অঞ্চলত জীয়াই আছে। এই সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে আমাক সহায় কৰিবৰ কাৰণে আহিছে। পৰৱৰ্তী সময়ত আমি হয়তো অকণমান এইটো কাৰণে ধাৰাবাহিকভাৱে কিছু কাম কৰিব লাগিব। আৰু এই মুহূৰ্ততে মই যিটো চন্দ্ৰপ্ৰভা শইকীয়ানী নাৰী অধিকাৰ কেন্দ্ৰ, যিটো অধ্যয়ন কেন্দ্ৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিম তেওঁলোকে ইয়াতেই ক্ষান্ত নাথাকি, গীতৰ কৰ্মশালাটো হ'বই, গীতৰ কৰ্মশালাৰ কাৰণে অকণমান বেলেগ ধৰণৰ আয়োজন হয়। মই আৰু এটা আশা কৰিম, আমাৰ কবিতা আবৃত্তি বুলি এটা বিষয় আছে, ল'ৰা ছোৱালীবিলাকে LP স্কুলৰ পৰা ধৰি আজিকালি কলেজ পৰ্যায়লৈকে এইটো চৰ্চা কৰিব লাগে। বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক হয়। আৰু আটাইতকৈ আমাৰ কাৰণে ভাল কথা এটা আছে যে মণিকংকনা বৰবৰা তেওঁ নিজে আচলতে কবিতা আবৃত্তিৰ এটা পদ্ধতিগত শিক্ষা লৈ তেওঁ মানে ডিগ্ৰী লাভ কৰিলে। আৰু তেওঁ নিজে আচলতে এতিয়া আবৃত্তি শিকাব পৰা অৱস্থাটো আছে। আমি যদি অধ্যয়ন কেন্দ্ৰটোৱে ইচ্ছা কৰে, আমাৰ অভিভাৱকসকল ল'ৰা ছোৱালীবিলাক যদি আগবাঢ়ি আহে, অনাগত দিনবিলাকত এনেকৈ ধৰণে হয়তো নহয়, শনিবাৰ দেওবাৰ বা বন্ধৰ দিনবিলাকত সপ্তাহত এদিনকৈ আবৃত্তিৰ এটা কৰ্মশালা, আবৃত্তিৰ এটা অনুষ্ঠান, মানে ধাৰাবাহিকভাৱে এটা প্ৰশিক্ষণ দিয়াৰ এটা ব্যৱস্থা আপোনালোকে এই অধ্যয়ন কেন্দ্ৰটোত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াত জ্যোতিৰূপাৰ ভনীয়েকৰ ছোৱালীও ইয়াত আছেহি, তাইও গীত মাত শিকি আছে, তাইৰ আইতাক ঢুকাইছে, তথাপি তাই ইয়াত থাকিব লগা হৈছে। সকলোলৈকে তেওঁলোকৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি আৰু অনুষ্ঠানটোৰ সাফল্য মণ্ডিত হৈছে বুলি মই নিজে অনুভৱ কৰিছোঁ। কিন্তু আপোনালোকে ইয়াৰ পিছৰ যিখিনি গীত মাত হ'ব, তেওঁলোকে কেইটামান গীত তেওঁলোকে পৰিৱেশন কৰিব, তাৰ মাজেৰে হয়তো আপোনালোকেও অনুভৱ কৰিব পাৰিব, আমি আকৌ অনুভৱ কৰিব পাৰিম যে 4 দিন কম দিনৰ ভিতৰতে আমি অকণমান সফল হৈছোঁ বুলি ভাবিছোঁ। ইমানখিনি কৈয়ে মই ক'বলগীয়া কথাখিনি সামৰিছোঁ। ধন্যবাদ। আজি চন্দ্ৰপ্ৰভা শইকীয়ানী নাৰী অধিকাৰ অধ্যয়ন কেন্দ্ৰ উদ্যোগত অনুষ্ঠিত অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। এই অনুষ্ঠানৰ আজি সভাপতি প্ৰমুখ্যে উপস্থিত মোৰ শিক্ষাগুৰু শ্ৰীযুত হেম ফুকন ছাৰ, লগতে আমাৰ প্ৰশিক্ষক নীলোৎপল জ্ঞান ছাৰ আৰু বিশিষ্ট ব্যক্তি তথা ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ সতীৰ্থসকল আৰু অভিভাৱকসকল। মই বিশেষ দীঘল কৰিব খোজা নাই। যোৱাকালিও মই আহিছিলোঁ, প্ৰথম দিনা আহিছিলোঁ যদিও বিশেষ সময় থাকিব নোৱাৰিলোঁ। আৰু যোৱাকালি মই প্ৰশিক্ষক দুইজনকে লগ পালোঁ। লগ পাই দুষাৰমান কথা
ক'লোঁ বাৰু কথা হ'ল কি অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালা মানে ইয়াত যিকেইটা গীত তেখেতলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিছে বা শিকাবলৈ যত্ন কৰিছে মোৰ মানে মই এটা গীত কালি শুনি পেলাই মই নিজে আলপুত মই অন্তত চুই গৈছে একচুৱেলি এইবিলাক মাটিৰ গান আমাৰ অসমীয়াৰ প্ৰাণৰ গান একচুৱেলি আমি এইবিলাকেই শিকাটো প্ৰত্যেকৰ দৰকাৰ কাৰণ আমি মোবাইলত বিভিন্ন ধৰণৰ ডিজে চিজে শুনো আজিকালি ল'ৰা ছোৱালীবিলাকে এইবিলাক গান বেয়াই পায় কিন্তু আজি যিসকল ইয়াত উপস্থিত আছে তেওঁলোকৰ অন্তত হয়তো চুই গৈছে কাৰণে আগবাঢ়ি আহিছে ইয়াতো বহুত ছাত্ৰ ছাত্ৰী আছে সকলোৱে সহযোগ কৰিব পৰা নাই তথাপিও মই বিশেষকৈ আমাৰ যিসকল আমাৰ নীলোৎপল গায়ন ছাৰৰ যিটো পৰিচয় এতিয়া শুনিলোঁ তেখেত এজন চেণ্ট্ৰেলৰ চাকৰিয়াল তথাপিও তেওঁ মানে যিখিনি মানে অসমীয়াৰ মানে চিৰসেউজ গীত তেওঁ নিজে জানে লগতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক শিকাবৰ কাৰণে ইমান দূৰৰ পৰা আহি পেলাই আগবাঢ়ি আহিছে তেওঁৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ তেখেতক লগতে এই অধ্যয়ন কেন্দ্ৰসমূহ বিষয়ববীয়া তথা মণিকংকনা বৰবৰা আমি আগতে একেলগে আমি আন্দোলন কৰিছিলোঁ আজি বহুত দিন দেখা দেখি নাই তথাপি আহি পুনৰ নিজৰ জেগালৈ ঘূৰি আহি পেলাই ছাত্ৰ ছাত্ৰীখিনিক কিবা এটা আগবঢ়াব পাৰোঁ নেকি তাৰ কাৰণে তেওঁলোকে যি যত্ন কৰিছে তাৰ কাৰণে মই তেওঁকো অশেষ ধন্যবাদ জনাইছোঁ লগতে ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকলে নিজৰ মূল্যৱান সময় খৰচ কৰি আহি নিজৰ কণ কণ বা ইয়াৰ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী স্থানীয় ছাত্ৰ ছাত্ৰীসকলক যে আগবঢ়াই নিয়াত যথেষ্ট সময় দিছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ লগতে যদিও ডক্টৰ বৰ্ণালী বাইদেউ উপস্থিত নাই যোৱাকালি মই পাইছিলোঁ তেখেতক আজি উপস্থিত নাই যদিও মোৰ ফালৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ লগতে এটাই অনুৰোধ জনাম যে এই যি কাৰ্যসূচী ইমানতে ক্ষান্ত নেৰাখি ভৱিষ্যতৰ জেগা আগন্তুক দিনতো যাতে তেখেতলোকে আমাক আহি সহায় সহযোগ কৰিব বুলি ময়ো পুনৰবাৰ অনুৰোধ জনাম যে আপোনালোকে সময় সুবিধা মিলাই পিনে পুনৰ অহা বছৰলৈ যাতে এই অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীখিনিক আগুৱাই নিয়াত সহায় সহযোগ কৰিব লগতে গান মই শেষত এটাই অনুৰোধ জনাই মোৰ মন্তব্য সামৰিছোঁ যিহেতু কাৰ্যসূচীখন দীঘল আৰু ছাত্ৰ ছাত্ৰীখিনিও আমনি পাইছে বহুত সোনকালে আহি পেলাই ৰখি আছে তেওঁলোকে গতিকে মই যিটো লক্ষীনাথ বেজবৰুৱাৰ গীত সেই গীতটো এবাৰ মানে মই নীলোৎপল ছাৰৰ পৰা শুনিবলৈ মোৰ ইচ্ছা প্ৰকাশ আছে তেখেতক এবাৰ সময় সুবিধা মিলাই গাবৰ কাৰণে অনুৰোধ জনাই মোৰ মন্তব্য সামৰিছোঁ ধন্যবাদ আমাৰ জয়ন্ত দত্তলৈ আমাৰ বহুত ধন্যবাদ থাকে সঁচাই তেখেতে মহাবাহু ব্ৰহ্মপুত্ৰ পাৰলে পৰি ঘৰ বাৰী যাগৈ সৰ্বহাৰা আহোঁতে গাড়ী লৈ আহোঁতে গাড়ী লৈ নাহেৰা বন্ধু শুনা বান্ধৱী হত টেঙানি যে আমাৰ হাবি গুচি গাঁও হ'ল তামোল কাকিনি হ'ল বাৰী গীতেৰে জনাওঁ চৰকাৰক আমি টুকাৰী গীতেৰে জনাওঁ নাহেৰা বন্ধুকক শুনা বান্ধৱীহঁত আমি টেঙাৰীতে হাবি গুচি গাঁও হ'ল তামোল কাটি
বন্ধু টেঙানি লৈ যাবা গছে মানুহে জীয়াই থকা দেখিবলৈ পাবা সঁচাই যোৱা যদি বন্ধু টেঙানি লৈ যাবা গছে মানুহে জীয়াই থকা দেখিবলৈ পাবা গছে মানুহে জীয়াই থকা দেখিবলৈ পাবা চাচি কলম সোণ আৰু নাৰিকল গছে শাৰী শাৰী আম কটাত হালি জালি আছে বন্ধু টেঙানি লৈ যাবা টেঙানি যে সেউজীয়া নয়ন ভৰি চাবা সেউজীয়া পাচলিৰে এসাজু খাবা বন্ধু টেঙানি লৈ যাবা টেঙানি যে সেউজীয়া নয়ন ভৰি চাবা সেউজীয়া পাচলিৰে এসাজু খাবা বন্ধু টেঙানি লৈ যাবা বন্ধু টেঙানি লৈ যাবা বন্ধু টেঙানি লৈ যাবা